আজি আছিল আমাৰ টিয়ক প্ৰেছ ক্লাবৰ প্ৰতিনিধি সভা। দুদিনীয়াকৈ অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু আজি তাৰে প্ৰতিনিধি সভা আছিলে আৰু মই ভাবিলোঁ তাৰে কিছুমান স্মৃতি সজীৱ কৰি ৰাখোঁ মোৰ এই চেনেলটিত। এয়া আমাৰ প্ৰতিনিধি সভাৰ বাবে কাম কাজ চলি আছে, এয়া সকলোবিলাক আহিছে। আগৰবাৰৰ সভাপতি প্ৰান্তনু দায়ে অকণমান মনৰ অনুভৱ জনালে, যিহেতু তেওঁৰ কাৰ্যকাল শেষ হৈছে। আপোনাৰ অনুভৱটো কাৰ্যকাল যিহেতু শেষ হৈছে। হয়, অনুভৱ মানে সঁচাই মই এই 2 বছৰ কাৰ্যকালত দায়িত্বত থাকি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। 27টা বৰ্ষ অতিক্ৰম কৰা টিয়ক প্ৰেছ ক্লাবৰ এই সোণালী দিনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যি গৌৰৱময় যাত্ৰা সম্পন্ন কৰি সমাপন কৰিলে, সেই সময়ৰ এগৰাকী দায়িত্ব গ্ৰহণ কৰি এগৰাকী সভাপতি হিচাপে সহযোগী হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। সেয়েহে এই আপাহতে টিয়ক প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী সদস্যাক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু মিটিঙত একাপ চাহৰ প্ৰয়োজনীয়, আমাৰ কিন্তু একদম খাদ্যৰ মেইন মানুহ হৈছে বিজুদা। বিজুদাই বাকীবিলাক মিটিঙত বহি থাকে, মানে কেতিয়ানো চাহ বনাই আনি মুখৰ আগত হাজিৰ কৰি দিয়ে গমেই নাপাওঁ। এয়া এফালে পাকঘৰত বিজুদাই চাহ বনাই আনিলে, এয়া সকলোৱে পূৰা চাহ খোৱাত এতিয়া লাগি গৈছে। বিজুদাই অকলেই চব কৰিছে, চাহো আনিছে, বিস্কুটো আনিছে, চব মানে নিজে যোগাৰ কৰিছে। এয়া আমাৰ কান্দাহঁত সকলো আছিলে আৰু চবেই মানে চাহ খাইছোঁ এতিয়া, একদম গৰম গৰম চাহ ঠাণ্ডাত। আৰু ইতিমধ্যে এয়া মিটিং আৰম্ভ হ'বলৈ লৈছে। মিটিংখন শুভাৰম্ভ কৰিলেহি আমাৰ টিয়ক গাৰ্লছৰে অধ্যক্ষ ৰাজু ছাৰে আহি মিটিংখন শুভাৰম্ভণি কৰিলেহি। তেওঁলোকে আৰম্ভণি কৰাৰ পিছতে তেওঁলোক গুচি যাব। আৰু লগতে আছিলে জাতীয় বিদ্যালয়ৰ সৌৰভ দা সকলোৱে আপোনালোকে চিনি পায়েই। সেয়া ৰাজু ছাৰে অকণমান বক্তব্য দাঙি ধৰিলে। Proactive and constructive. If the people remember me as a good teacher, that will be the biggest honor for me. Journalists are teacher of the society. গতিকে এই সংবাদ জগতৰ লগত আমাৰ ইমান গণ্যমান্য ব্যক্তিসকলৰ যিবোৰ উক্তি, আমি জড়িত আছিলোঁ বা এনেধৰণৰ আছিলোঁ বুলি, কিন্তু আমি সেই সময়ৰ পৰাই জড়িত আৰু সেই অনুপাতে টিয়ক প্ৰেছ ক্লাবৰ প্ৰতি শুভেচ্ছাও থাকে। সকলো আৰু 1 ডিচেম্বৰ 2024 সম্পাদকীয় প্ৰতিবেদন শ্ৰী দিগন্ত হাজৰিকা। নমস্কাৰ, জয়জতীয়ে আপোনাসৱক আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ। 1996 চনৰ 16 ফেব্ৰুৱাৰী ফাগুনী বতাহজাকৰ আগমন ঘটাৰ সময়। এতিয়াৰ দৰে ডিজিটেল যুগৰ পৰিকল্পনা কৰাৰ তেতিয়া পৰিৱেশ নাই। সমগ্ৰ অসমতে তেতিয়া সংবাদকৰ্মী আঙুলি মূৰত লিখ দিব পৰা। অৱশ্যে সেই এয়া টিয়ক প্ৰেছ ক্লাবৰ সম্পাদক দিগন্ত হাজৰিকা দাদাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি আছে। আৰু তাৰপিছতে আমি আকৌ চাহ খালোঁ। এয়া মিটিঙৰ মাজত চাহ আনিলেহি। চাহ খাই মেলি মিটিং হৈ আছে বাৰু, অলপমান দেৰি হ'ল। তাৰপিছত খানাও আছে। জ্যেষ্ঠসকলে আগৰ দিনৰ সাংবাদিকতাৰ কিছুমান কথাও ক'লে, তেওঁলোকে কেনেকৈ প্ৰেছ ক্লাবৰ আগতে কেনেকুৱা কাম কৰিছিলে বা সেইখিনি কথাও ক'লে। আৰু আমি নতুন হিচাপে আমি সেইখিনি কথা শুনি যথেষ্টখিনি ভাল পালোঁ, যিহেতু আমি নতুন বুলিয়ে কৈছোঁ। 2019 চনত টিয়ক প্ৰেছ ক্লাবৰ লগত জড়িত হৈছিলোঁ আৰু এতিয়াও আমি ক'বলৈ মানে গৌৰৱ কৰোঁ যে টিয়ক প্ৰেছ ক্লাবৰ এগৰাকী সদস্য। আৰু টিয়ক প্ৰেছ ক্লাব আমাৰ স্বাভিমান, আমাৰ গৌৰৱ। আৰু এই প্ৰেছ ক্লাবৰে এগৰাকী সদস্য হিচাপে মই নিজকে গৌৰৱ অনুভৱ কৰোঁ। আৰু এয়া সকলোৱে মিটিং ইতিমধ্যে শেষ হ'ল আৰু আমাৰ নতুন সমিতি নিৰ্বাচন হ'ল। নতুন সমিতিৰ আমাৰ সভাপতি বিজু তনৱাল দাদা আৰু সম্পাদক পুনৰবাৰৰ বাবে দিগন্ত হাজৰিকা দাদা সকলোৱে নিৰ্বাচিত কৰিলে। আৰু সকলোৱে মিটিং শেষ হোৱাৰ পিছতে আমি একপি ফটো মাৰিলোঁ। তাৰপিছত এয়া বিজুদাই কিবা এষাৰ ক'লে। এটা কথা ক'ম যে আমি টিয়ক প্ৰেছ ক্লাব গঠন হোৱাৰ সময়ৰ পৰা প্ৰতিটো কাৰ্যসূচীতে জড়িত আছিলোঁ। আজি
সুদীৰ্ঘ আমি ২৭ বছৰৰ মূৰত মোক আজি সভাপতি হিচাপে যি দায়িত্ব দিলে সেই দায়িত্ব মই ন্যায়িকে পালন কৰি যাম বুলি আপোনালোকৰ ওচৰত এটা প্ৰতিশ্ৰুতি দিলোঁ আৰু এইদৰে আপোনালোকেও মোক সহযোগিতা কৰিব বুলি মই আশা ৰাখি আৰু আজি যি বহু সময়ত কোনোবা নহয় কোনোবা এজন ব্যক্তিৰ মতৰ অমিল থাকিব পাৰে, সেইটো থাকিবই, স্বাভাৱিক কথা। কাৰোবাৰ লগত কাৰোবাৰ মতৰ অমিল হয়েই, কিন্তু টিয়ক প্ৰেছ ক্লাবৰ সৈতে জড়িত হৈ প্ৰত্যেকজনে একেলগে আগুৱাই যাম বুলি এই সভাতে প্ৰতিশ্ৰুতিবদ্ধ হয়। আৰু তাৰপিছত আমি সকলোৱে একোখনকৈ ফটো মাৰোঁ আৰু এয়া লাষ্টত খানা খাইছোঁ, এয়া মাংস আৰু শেষত এয়া একপি ফটো মাৰি আজিৰ এয়াই আছিল প্ৰতিনিধি সভাৰ ভিডিঅ'। ভাবিলোঁ ভিডিঅ'টো ৰাখি থওঁ, স্মৃতি হৈ